যেনেকুৱা ঠাণ্ডা পৰিছে নহয় চুৱেটাৰ নিপিন্ধোও ক'লে মানে ঠাণ্ডাই ইমান মজবুৰ কৰি দিছে নহয় চুৱেটাৰ পিন্ধিবই লাগিব। এই বছৰৰ ঠাণ্ডা ছিজনটো হাজবেণ্ডৰ জেকেট পিন্ধি কিনে কটালোঁ আৰু নিজৰটো এনেকৈ থাকি গৈছিলে, সেইকাৰণে আজি নিজৰ চুৱেটাৰটো ওলাই লৈছোঁ, নহ'লে এনেকৈ থাকি যাব। এই চুৱেটাৰটো বিয়া হোৱা বছৰত কিনিছিলোঁ, অলপমান ক্ষীণ আছিলোঁ মই তেতিয়া, এতিয়াতো মোক মানে পূৰা টাইট হৈ গৈছে। আৰু এইফালে সুনিতা ভাত খাব বোলে, সুনিতাক ভাত দি দিওঁ কাৰণ বতৰটো ঠাণ্ডা, সোনকালে কাম শেষ কৰি মেলি মই যাওঁগৈ, বৰষুণ দিলে মানে তিতি যাম, ছাতিও লৈ অনা নাই বুলি কৈছে। আৰু ভাতৰ লগত মূলা আচাৰ খাব বোলে, চবেই আজিকালি মূলা আচাৰটো ভাল পাইছে, ভাতৰ লগত মূলা আচাৰে খাব বিচাৰে। আৰু এইফালে সুনিতাক ভাত দি কিনে মই ডাইৰেক্ট আহিলোঁ কিচেনত, কাৰণ আজি যেনেকুৱা ৱেডাৰ আছে নহয় চাহ বনাই খাবলৈ মন গ'ল। এনেইতো গাখীৰ চাহ এৰিছিলোঁ খাবলৈ, কিন্তু আজি ভালকৈ তেজপাতা, আদা, ইলাইচি দি মেলি খাম। আৰু এইফালে দিলোঁ চেনি আৰু অলপমান বইল হ'বলৈ থৈ দিলোঁ। তাৰপিছত দিছোঁ চাহপাতটো বহুত ভালকৈ দিছোঁ, কাৰণ কালাৰ ভাল আহিলে মানে খাই ভাল লাগে মোক। আৰু এইফালে ৰেডি কৰিছোঁ আমাক, আৰু সুনিতা এইফালে কাঁহী বাতি ধুই আছিলে, যোৱা আগত অলপমান কাঁহী বাতি ওলাই যায়, কিন্তু তাই ধুই মেলি যায়। আৰু সুনিতাক দি দিছোঁ ফাৰ্ষ্টতে তই খাই ল, কাৰণ ঠাণ্ডা আছে বুলি। আৰু এইফালে মই আৰু বা খাব লৈছোঁ। আৰু আজি বাবু ৰিজাল্ট দিলে, কেনেকুৱা পাইছে মাৰ্কছ বলক চাওঁ। পাইছে বাবুয়ে, পাইছে ইমান কম পালে, হাফ ইয়াৰলি কিন্তু বহুত পাইছিলে ন? কিমান পাইছিলে হাফ ইয়াৰলিত 93 আৰু এতিয়া পাইছে 80.4%। ভালে হৈছে, ইমান ভাল পাইছেচোন। বেমাৰ হৈছিলে, একমাহ স্কুল যোৱা নাছিলে, হ'লেও ইমান ভাল পাইছিলে। বাবু আজি কি খুৱাবা আমাক পাৰ্টি? জানি না